লখিমপুৰ চহৰৰ কাষতে লাগি থকা ৰঙা নদী প্ৰাকৃতিক পৰিৱেশ বৃদ্ধি কৰিছে নদীখনৰ লগতে থকা শতজান পাখি উদ্যানে। এই শতজানত দেখি বিদেশী বহুতো পক্ষীৰ উপৰিও মাছ কাছ আদিও দেখিবলৈ পোৱা যায়। আজি কিছুদিনৰ পৰা কোনো দুষ্কৃতিকাৰীয়ে এই উদ্যানৰ চৰাই, মাছ, কাছ ইত্যাদিবোৰ নিধন কৰা বুলি অভিযোগ তুলিছে ৰঙা নদী প্ৰাকৃতিক সুৰক্ষা আৰু বিকাশ সমিতিয়ে। এই জীৱকুলসমূহ সুৰক্ষা প্ৰদানৰ বাবে ইতিমধ্যে ৰঙা নদী প্ৰাকৃতিক সুৰক্ষা আৰু বিকাশ সমিতিয়ে জিলা আয়ুক্তলৈ এখনি স্মাৰকপত্ৰ প্ৰদান কৰে। অন্যহাতে এই শতজান পক্ষী উদ্যানখনৰ আন্তঃগাঁথনি আৰু শতজান ক্ষুদ্ৰ পক্ষী উদ্যান নামেৰে নামাকৰণ কৰিবলৈ দাবী জনাই ৰঙা নদী প্ৰাকৃতিক সুৰক্ষা আৰু বিকাশ সমিতিয়ে। ৰঙা নদী প্ৰকৃতি সুৰক্ষা আৰু বিকাশ সমিতি 2000 চনৰ পিছতে গঠন হয় আৰু তেতিয়াৰ পৰা মই সভাপতিৰ দায়িত্বত আছোঁ আৰু আমি শতজান ক্ষুদ্ৰ পক্ষী উদ্যান হিচাপে ঘোষণা কৰিবলৈ চৰকাৰক আজি দীৰ্ঘ প্ৰায় 24 বছৰ কাল দাবী জনাই আহিছোঁ আৰু সময়ে সময়ে তাত কৰ্তৃপক্ষও থিয় হৈছে আৰু উদ্যানখনৰ সম্ভাৱনাক বিনষ্ট কৰিব বিচাৰিছে আৰু এই ক্ষেত্ৰত আমি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব লগা হৈছে। অৱশ্যে সৌভাগ্যৰ কথা যে গুৱাহাটী উচ্চ ন্যায়ালয়ে তাত পক্ষী উদ্যান হ'ব নহয় সেই সিদ্ধান্ত চৰকাৰক ল'বলৈ নিৰ্দেশ দিয়ে আৰু সেই মৰ্মে চৰকাৰেও কিছু পদক্ষেপ গ্ৰহণ কৰে, কিন্তু বৰ্তমান চৰকাৰে যি পদক্ষেপ সেয়া স্থবিৰ হৈছে আৰু তাৰ সুযোগ লৈ কিছুমান দুষ্কৃতিকাৰীয়ে তাত থকা মাছ, কাছ, দুষ্প্ৰাপ্য কাছ আৰু বিভিন্ন পৰিভ্ৰমী চৰাই ধৰাটো পৰিলক্ষিত হৈছে আৰু সেইকাৰণে অলপতে আমি লখিমপুৰ জিলাৰ আয়ুক্তক এখন স্মাৰকপত্ৰ ৰঙা নদী প্ৰকৃতি সুৰক্ষা আৰু বিকাশ সমিতিৰ তৰফৰ পৰা প্ৰদান কৰোঁ আৰু ইয়াৰ কপি বা ইয়াৰ প্ৰতিলিপি আমি জিলাৰ আৰক্ষী অধীক্ষক আৰু জিলা বন প্ৰাধিকাৰীলৈ আমি প্ৰেৰণ কৰিছোঁ আৰু তৎকালীনভাৱে প্ৰস্তাৱিত শতজান ক্ষুদ্ৰ পক্ষী অভয়াৰণ্যখনক প্ৰয়োজনীয় সুৰক্ষা দিবলৈ আমি আহ্বান জনাইছোঁ। আশা কৰোঁ প্ৰশাসনে ইয়াক গুৰুত্ব সহকাৰে ল'ব, জিলা প্ৰশাসনে গুৰুত্ব প্ৰদান কৰিব, আৰক্ষী প্ৰশাসনেও গুৰুত্ব সহকাৰে ল'ব আৰু জিলা বন বিভাগেও গুৰুত্ব সহকাৰে ল'ব, যাতে ভৱিষ্যতে লখিমপুৰৰ অতি সম্ভাৱনাময় শতজান পক্ষী অভয়াৰণ্য প্ৰস্তাৱিত হৈ আছে আৰু চৰকাৰেও কাম কাজ আগবঢ়াইছে। আমি এই স্থানক এক উন্নত পৰ্যটনস্থলীলৈ যাতে পৰিণত কৰিব পাৰোঁ আৰু শতজান পক্ষী অভয়াৰণ্য ঘোষণা বা ক্ষুদ্ৰ পক্ষী উদ্যান ঘোষণা কৰিলে ভৱিষ্যতে তাত পৰ্যটনৰ সম্ভাৱনা আছে। বিভিন্ন পক্ষীবিদে ইতিমধ্যে কৈছে যে চহৰৰ ইমান কাষত চৰকাৰী পথৰ কাষত এনে উদ্যান দেখিবলৈ পোৱাটো বিৰল, অসমৰ ভিতৰতে বিৰল। গতিকে এয়া লখিমপুৰৰ এক সম্পদ হিচাপে পৰিগণিত হ'ব যদি আমি উপযুক্তভাৱে সংৰক্ষণ কৰি তাৰ আন্তঃগাঁথনি বিকাশ কৰিব পাৰোঁ। আমি ভাবোঁ যে লখিমপুৰ জিলা প্ৰশাসন, লখিমপুৰ আৰক্ষী বিভাগ আৰু জিলা বন বিভাগে ইয়াত উপযুক্ত গুৰুত্ব প্ৰদান কৰি সুৰক্ষা ব্যৱস্থা কৰিব, স্থায়ী সুৰক্ষাৰ ব্যৱস্থা কৰিব আৰু অসম চৰকাৰেও প্ৰস্তাৱিত ক্ষুদ্ৰ পক্ষী উদ্যানৰ যি প্ৰক্ৰিয়া আগবঢ়াইছে তাক ক্ষিপ্ৰগতিত আগবঢ়াই
এই লখিমপুৰৰ প্ৰাকৃতিক সম্পদ ভাগ সম্পূৰ্ণ কৰিব লাগে আৰু ভৱিষ্যতে লখিমপুৰৰ পৰ্যটনৰ এক নতুন দিগন্ত সূচনা কৰিব বুলি আমি অনুভৱ কৰোঁ। ধন্যবাদ। লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।